কৰ্কট ৰাশি বহাগ মাহৰ সম্পূৰ্ণ ৰাশিফল অৰ্থাৎ 15 এপ্ৰিলৰ পৰা 15 মে 2026। নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজিৰ এই বিশেষ ভিডিঅ'টোত আমি আলোচনা কৰিম কৰ্কট ৰাশিৰ বাবে বহাগ মাহটো কিমান শুভ আৰু কিছুমান ক্ষেত্ৰত কিমান সাৱধান হোৱাৰ সময়। জ্যোতিষীয় গণনা অনুসৰি 15 এপ্ৰিলৰ পৰা 15 মে এই সময়ছোৱাত গ্ৰহ নক্ষত্ৰৰ অৱস্থান এনে কিছুমান পৰিৱৰ্তন ঘটিবলৈ গৈ আছে যিয়ে কৰ্কট ৰাশিৰ জীৱনত ডাঙৰ প্ৰভাৱ পেলাব পাৰে। এই মাহত কিছুমান কৰ্কট ৰাশিৰ লোকৰ জীৱনত নতুন সুযোগ, ধনৰ আগমন, কৰ্মজীৱনত উন্নতি আৰু পাৰিবাৰিক সুখৰ সম্ভাৱনা দেখা গৈছে। বহুদিন ধৰি যিসকল লোকে পৰিশ্ৰম কৰি আছে কিন্তু ফল পোৱা নাই, তেওঁলোকৰ বাবে এই সময়ত ভাগ্য লাহে লাহে সহায় কৰিবলৈ আৰম্ভ কৰিব পাৰে। কিন্তু এই সময়ত সকলো দিশেই সহজ নহ'ব। কিছুমান ক্ষেত্ৰত ভুল বুজাবুজি, মানসিক প্ৰেছাৰ অথবা গুপ্ত বাধাৰ সম্ভাৱনাও দেখা যায়। বিশেষকৈ এপ্ৰিলৰ শেষৰ ফালে আৰু মে মাহৰ আৰম্ভণিত কৰ্কট ৰাশিৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ সময় হ'ব পাৰে। এই সময়ত লোৱা সিদ্ধান্তই আপোনাক আগন্তুক ভৱিষ্যতে ডাঙৰ প্ৰভাৱ পেলাব পাৰে। সেইকাৰণে এই মাহত ধৈৰ্য, বুদ্ধি আৰু আত্মবিশ্বাসেৰে আগবাঢ়ি যোৱাটো অতি প্ৰয়োজনীয় হয়। যদি আপুনি সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব পাৰে, তেন্তে এই বহাগ মাহতেই আপোনাৰ জীৱনত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি হ'ব পাৰে। গতিকে বন্ধু-বান্ধৱীসকল, বহাগ মাহত কৰ্কট ৰাশিৰ বাবে ধন সম্পত্তি, কেৰিয়াৰ, কৰ্মজীৱন, স্বাস্থ্য, প্ৰেম আৰু ভাগ্যৰ ক্ষেত্ৰত কি কি ডাঙৰ পৰিৱৰ্তন আহিব পাৰে, এই সকলো কথা আজি আমি এই ভিডিঅ'টোত এটা এটাকৈ বিস্তাৰিতভাৱে আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ শেষত মই কৰ্কট ৰাশিৰ বাবে কিছুমান বিশেষ শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু শক্তিশালী প্ৰতিকাৰো জনাম, যিবোৰ আপোনাৰ ভাগ্য শক্তিশালী কৰিব পাৰে। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আলোচনা কৰোঁ কৰ্কট ৰাশিৰ লোকসকলৰ কৰ্মজীৱন আৰু কেৰিয়াৰৰ বিষয়ে। 15 এপ্ৰিলৰ পৰা 15 মে এই বহাগ মাহটো কৰ্কট ৰাশিৰ বহু লোকৰ বাবে কৰ্মক্ষেত্ৰত কিছুমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তন লৈ আহিব পাৰে। এই সময়ত আপোনাৰ ওপৰত দায়িত্ব অলপ বেছি হ'ব পাৰে। কৰ্মক্ষেত্ৰত নতুন কাম, নতুন প্ৰজেক্ট বা অতিৰিক্ত দায়িত্ব আপোনাৰ ওপৰত আহিব পাৰে। আৰম্ভণিতে এইবোৰ অলপ প্ৰেছাৰ অনুভৱ হ'ব পাৰে, কিন্তু ধৈৰ্য আৰু আত্মবিশ্বাসেৰে কাম কৰিলে এই সুযোগবোৰে আপোনাৰ উন্নতিৰ পথ মুকলি কৰিব পাৰে। বিশেষকৈ এপ্ৰিল মাহৰ শেষৰ ফালে আপোনাৰ পৰিশ্ৰমৰ ফল দেখা যাব পাৰে। ঊৰ্ধ্বতন কৰ্তৃপক্ষই বা বছে আপোনাৰ কামৰ প্ৰশংসা কৰিব পাৰে। কিছুমান লোকৰ ক্ষেত্ৰত প্ৰমোচন, পদোন্নতি বা নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনাও দেখা যায়। যিসকল লোকে নতুন চাকৰি বিচাৰি আছে, তেওঁলোকৰ বাবে এই সময়ত আশাজনক ফল লাভ কৰিব পাৰে। মে মাহৰ আৰম্ভণিত কোনো ভাল সুযোগ আহিব পাৰে। যদি আপুনি ইণ্টাৰভিউ দিবলৈ গৈ আছে, তেন্তে আত্মবিশ্বাসেৰে আগবাঢ়ি যাওক। আপোনাৰ অভিজ্ঞতা আৰু দক্ষতাই ভাল ফল দিব পাৰে। ব্যৱসায় কৰা লোকসকলৰ ক্ষেত্ৰত এই মাহত অলপ ব্যস্ত হ'ব পাৰে। নতুন গ্ৰাহক, নতুন চুক্তি বা নতুন ব্যৱসায়িক সুযোগ আহিব পাৰে। যদিও আৰম্ভণিতে অলপ বাধা দেখা দিব পাৰে, কিন্তু ধৈৰ্য আৰু সঠিক পৰিকল্পনা থাকিলে ব্যৱসায়ত লাহে লাহে উন্নতি কৰিব পাৰিব। কিন্তু কৰ্কট ৰাশিৰ লোকসকলে এই সময়ত এটা গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব লাগিব। কৰ্মক্ষেত্ৰত সকলো মানুহ আপোনাৰ মংগল বিচাৰে বুলি ভাবিব নালাগে। কিছুমান সহকৰ্মীয়ে হিংসা কৰা বা গুপ্ত বাধা থাকিব পাৰে। সেইকাৰণে নিজৰ পৰিকল্পনা সকলোৰে আগত প্ৰকাশ নকৰাই ভাল। যিসকল ছাত্ৰ-ছাত্ৰীয়ে নিজৰ কেৰিয়াৰ গঢ়ি তুলিবলৈ চেষ্টা কৰি আছে, তেওঁলোকৰ বাবে এই সময়ত মনোযোগ বৃদ্ধি পাব পাৰে। নতুন দক্ষতা শিকা বা নতুন বিষয় অধ্যয়ন কৰাৰ বাবে এই সময়টো যথেষ্ট ভাল হ'ব পাৰে। মুঠতে ক'বলৈ গ'লে বহাগ মাহটো কৰ্কট ৰাশিৰ বাবে কৰ্মজীৱনৰ বাবে পৰিশ্ৰম আৰু সুযোগ দুয়োটাৰে সময় হ'ব। যদি আপুনি ধৈৰ্য ৰাখে আৰু নিজৰ লক্ষ্যৰ ওপৰত মনোযোগ দিয়ে, তেন্তে আগন্তুক সময়ত ভাল সফলতা লাভ কৰাৰ সম্ভাৱনা যথেষ্ট বেছি। এটা বিশেষ পৰামৰ্শ, এই সময়ত খৰধৰ কৰি সিদ্ধান্ত নল'ব। সঠিক পৰিকল্পনা কৰি আগবাঢ়িলে আপোনাৰ কৰ্মজীৱনত স্থিৰতা আৰু উন্নতি দুয়োটাই আহিব। এতিয়া আহিছোঁ ধন সম্পত্তি। কৰ্কট ৰাশিৰ লোকসকলৰ ধন সম্পত্তি আৰু আৰ্থিক অৱস্থাৰ বিষয়ে। 15 এপ্ৰিলৰ পৰা 15 মে এই সময়ছোৱাত কৰ্কট ৰাশিৰ আৰ্থিক ক্ষেত্ৰত কিছুমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তন দেখা যাব পাৰে। এই সময়ত আপোনাৰ আয়ৰ পথ লাহে লাহে মুকলি হোৱাৰ সম্ভাৱনা দেখা যায়। যিসকল লোকে বহুদিন ধৰি কষ্ট কৰি আছে কিন্তু আৰ্থিক লাভ সিমান দেখা পোৱা নাই, তেওঁলোকৰ বাবে এই বহাগ মাহত ডাঙৰ সুখৰ খবৰ আহিব পাৰে। বিশেষকৈ যিসকল লোকে চাকৰি কৰে, তেওঁলোকৰ ক্ষেত্ৰত বেতন বৃদ্ধি, ইনচেণ্টিভ বা অতিৰিক্ত ইনকামৰ সম্ভাৱনা দেখা যায়। কিছুমান লোকৰ বাবে আগতে বন্ধ হৈ থকা ক'ৰবাত ফাঁচি থকা ধন মুকলি হোৱাৰ সম্ভাৱনা আছে।
বহুদিন ধৰি নোপোৱা ধন বা বকেয়াত ফাঁচি থকা টকা লেনদেনৰ ক্ষেত্ৰত সমস্যা এই সময়ত সমাধান হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায় কৰা লোকসকলৰ ক্ষেত্ৰত এই সময়ত নতুন গ্ৰাহক অথবা নতুন ব্যৱসায়িক সুযোগ আহিব পাৰে। বিশেষকৈ এপ্ৰিল মাহৰ শেষৰ ফালে আৰু মে' মাহৰ আৰম্ভণিতে কিছুমান ভাল আৰ্থিক খবৰ পাব পাৰে। যদি আপুনি সঠিক পৰিকল্পনা আৰু বুদ্ধিৰে কাম কৰে তেন্তে লাভৰ পৰিমাণো বৃদ্ধি পাব পাৰে। কিন্তু এই সময়ত এটা গুৰুত্বপূৰ্ণ সাৱধানতা অৱলম্বন কৰাটো অপ্ৰয়োজনীয় খৰচ বা হঠাৎ কৰা ইনভেষ্টে আপোনাক সমস্যাত পেলাব পাৰে। বিশেষকৈ বন্ধুৰ কথা শুনি বা লাভৰ লোভত কোনো ডাঙৰ ধনৰ ইনভেষ্ট নকৰাই ভাল। কৰ্কট ৰাশিৰ কিছুমান লোকৰ ক্ষেত্ৰত এই সময়ত মাটি, ঘৰ বা সম্পত্তি সংক্ৰান্ত বিষয়ত আগবাঢ়িব পাৰে। যদি আপুনি ঘৰ কিনা, মাটি লোৱা বা সম্পত্তিৰ লগত জড়িত কোনো কাম কৰাৰ কথা ভাবি আছে তেন্তে মে' মাহৰ আৰম্ভণিত অলপ অনুকূল সময় হ'ব পাৰে। অৱশ্যে সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰি সিদ্ধান্ত লোৱাটো অতি গুৰুত্বপূৰ্ণ। আন এটা গুৰুত্বপূৰ্ণ কথা হৈছে এই সময়ত আপোনাৰ পৰিশ্ৰমৰ ধনৰ পথ মুকলি কৰিব পাৰে। যিসকল লোকে নতুন ইনকামৰ উৎস সৃষ্টি কৰিব বিচাৰি আছে বা কোনো সৰু ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে তেওঁলোকৰ বাবে এই সময়টো খুব ভাল সুযোগ দিব পাৰে। মুঠতে ক'বলৈ গ'লে বহাগ মাহটো কৰ্কট ৰাশিৰ বাবে ধন সম্পত্তিৰ ক্ষেত্ৰত লাহে লাহে উন্নতিৰ সময় হ'ব পাৰে। যদিও মাজে মাজে খৰচ বৃদ্ধি পাব পাৰে, তথাপিও সঠিক পৰিকল্পনা আৰু সঞ্চয়ৰ অভ্যাস থাকিলে আৰ্থিক অৱস্থা আগতকৈ অধিক স্থিৰ হ'ব পাৰে। এটা বিশেষ পৰামৰ্শ, এই সময়ত উপাৰ্জনৰ লগতে সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক। সৰু সৰু সঞ্চয় কৰিলে আগন্তুক সময়ত ডাঙৰ সহায়ক হ'ব। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। বন্ধু-বান্ধৱীসকল, এতিয়া কথা পাতক কৰ্কট ৰাশিৰ লোকসকলৰ প্ৰেম আৰু দাম্পত্য জীৱনৰ বিষয়ে। বহাগ মাহ অৰ্থাৎ 15 এপ্ৰিলৰ পৰা 15 মে' এই সময়ছোৱা বহাগ মাহটো অনুভূতি আৰু সম্পৰ্কৰ ক্ষেত্ৰত কৰ্কট ৰাশিৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ সময় হ'ব পাৰে। কৰ্কট ৰাশিৰ লোকসকল সাধাৰণতে অত্যন্ত সংবেদনশীল, মৰমীয়াল আৰু পাৰিবাৰিক জীৱনক অধিক গুৰুত্ব দিয়া স্বভাৱৰ হয়। এই মাহত আপোনাৰ এই গুণবোৰে আপোনাৰ সম্পৰ্ক অধিক গভীৰ আৰু শক্তিশালী কৰিবলৈ সহায় কৰিব পাৰে। যিসকল লোকে প্ৰেমৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে এই সময়টো মধ্যমীয়া ফলদায়ক হৈ আহিব পাৰে। কিছুমান ক্ষেত্ৰত আপোনাৰ আৰু আপোনাৰ প্ৰিয়জনৰ মাজত সৰু সৰু ভুল বুজাবুজি বা মতভেদে দেখা দিব পাৰে। কিন্তু যদি আপুনি ধৈৰ্য ধৰে আৰু খোলাখুলিকৈ কথা পাতিবলৈ চেষ্টা কৰে তেন্তে এই সমস্যাবোৰ সহজে সমাধান হ'ব পাৰে। বিশেষকৈ এপ্ৰিল মাহৰ শেষৰ ফালে আপোনাৰ প্ৰিয়জনৰ সৈতে কিছুমান ভাল সময় কটোৱাৰ সুযোগ আহিব পাৰে। একেলগে ক'ৰবাত ফুৰিবলৈ যোৱা, কোনো বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰা বা সৰু সৰু সুখৰ মুহূৰ্ত ভাগ কৰি লোৱাটো সম্পৰ্কত পুনৰ নতুন উষ্ণতা আহিব পাৰে। যিসকল কৰ্কট ৰাশিৰ লোক অবিবাহিত হৈ আছে ছিংগেল হৈ আছে আৰু নতুন প্ৰেমৰ অপেক্ষাত আছে তেওঁলোকৰ বাবে এই সময়ত আকস্মিকভাৱে পৰিচয় হোৱাৰ সম্ভাৱনা দেখা যায়। বন্ধু-বান্ধৱ, কৰ্মক্ষেত্ৰত বা কোনো সামাজিক অনুষ্ঠানৰ যোগেদি কোনো বিশেষ ব্যক্তিৰ সৈতে চিনাকি হ'ব পাৰে। আৰম্ভণিতে এইটো সৰু পৰিচয় যেন লাগিব পাৰে, কিন্তু লাহে লাহে এইটো গভীৰ সম্পৰ্কৰ ৰূপ লোৱাৰ সম্ভাৱনাও দেখা যায়। বিবাহিত জীৱনৰ ক্ষেত্ৰত এই সময়ত পাৰিবাৰিক দায়িত্ব অলপ বাঢ়িব পাৰে। কামৰ প্ৰেছাৰ, দৈনন্দিন ব্যস্ততাৰ বাবে কেতিয়াবা জীৱনসংগীৰ সৈতে সময় কটাবলৈ অসুবিধা হ'ব পাৰে। কিন্তু যদি আপুনি সচেতনভাৱে অলপ সময় আপোনাৰ সংগীৰ বাবে উলিয়াই ৰাখে তেন্তে দাম্পত্য জীৱনত অধিক সুখী আৰু মধুৰ হৈ থাকিব। আন এটা গুৰুত্বপূৰ্ণ কথা হৈছে এই সময়ত সন্দেহ বা অপ্ৰয়োজনীয় চিন্তাই সম্পৰ্কত দূৰত্ব সৃষ্টি কৰিব পাৰে। সেইকাৰণে আপোনাৰ সংগীৰ ওপৰত বিশ্বাস ৰাখক আৰু সৰু সৰু বিষয়ক লৈ ডাঙৰ তৰ্ক বিতৰ্ক নকৰিবলৈ চেষ্টা কৰক। কিছুমান কৰ্কট ৰাশিৰ লোকৰ ক্ষেত্ৰত এই সময়ত পাৰিবাৰিক সুখ বৃদ্ধি পাব পাৰে। ঘৰত কোনো শুভ কাম, আনন্দৰ অনুষ্ঠান বা পৰিয়ালৰ সৈতে সুখৰ মুহূৰ্ত কটোৱাৰ সম্ভাৱনা দেখা যায়। মুঠতে ক'বলৈ গ'লে বহাগ মাহটো কৰ্কট ৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনত অনুভূতি আৰু বুজাবুজিৰ সময় হ'ব। যদি আপুনি মৰম, ধৈৰ্য আৰু বিশ্বাস বজাই ৰাখে তেন্তে আপোনাৰ সম্পৰ্ক আগতকৈ অধিক শক্তিশালী হ'ব পাৰে। বিশেষ পৰামৰ্শ, প্ৰিয়জনক সময় দিয়ক আৰু নিজৰ অনুভূতি খোলাখুলিকৈ প্ৰকাশ কৰক। সৰু সৰু মৰমৰ আচৰণেই সম্পৰ্কত অধিক গভীৰ কৰি তোলে। বন্ধু-বান্ধৱীসকল, এতিয়া আলোচনা কৰোঁ বহাগ মাহত কৰ্কট ৰাশিৰ বাবে কিছুমান বিশেষ শুভ সংকেত আছে। এইবোৰ মানি চলিলে জীৱনত ইতিবাচক শক্তি বৃদ্ধি পায় আৰু বহু বাধা বিঘিনি লাহে লাহে দূৰ হ'ব পাৰে। শুভ তাৰিখ, এই মাহত কৰ্কট ৰাশিৰ বাবে বিশেষ শুভ হ'ব পাৰে 17 এপ্ৰিল, 21 এপ্ৰিল, 26 এপ্ৰিল, 3 মে', 11 মে'। এই তাৰিখবোৰত নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা বা নতুন পৰিকল্পনা আৰম্ভ কৰা শুভ ফলদায়ক দিব পাৰে।
শুভ সংখ্যা এই সময়ত আপোনাৰ বাবে ভাগ্য সহায় কৰা সংখ্যা হ'ব পাৰে 2, 5 আৰু 9। এই সংখ্যাবোৰ ব্যৱহাৰ কৰিলে কেতিয়াবা ইতিবাচক ফল লাভ কৰাৰ সম্ভাৱনা বাঢ়ে বুলি জ্যোতিষত কোৱা হয়। শুভ ৰং এই বহাগ মাহত কৰ্কট ৰাশিৰ বাবে শুভ ৰং হ'ব পাৰে বগা, ৰূপালী আৰু হালধীয়া। এই ৰংবোৰ ব্যৱহাৰ কৰিলে মানসিক শান্তি আৰু আত্মবিশ্বাস বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে। শক্তিশালী প্ৰতিকাৰ বহাগ মাহত জীৱনত শুভ ফল বৃদ্ধি কৰিবলৈ কিছুমান সৰু প্ৰতিকাৰ পালন কৰিব পাৰিলে বা মানি চলিলে আপোনাৰ ভাল হ'ব। 1 নম্বৰ, সোমবাৰে ভগৱান শিৱক পানী অৰ্পণ কৰক আৰু মনত প্ৰাৰ্থনা কৰক। 2 নম্বৰ, দুখীয়া বা অভাৱগ্ৰস্ত মানুহক চাউল বা খাদ্য দান কৰিলে শুভ ফল লাভ কৰাৰ সম্ভাৱনা থাকে। 3 নম্বৰ, প্ৰতিদিনে ৰাতিপুৱা 5 পৰা 10 মিনিট ধ্যান বা প্ৰাৰ্থনা কৰিলে মানসিক শান্তি বৃদ্ধি পাব। 4 নম্বৰ, পিতৃ-মাতৃ বা বৃদ্ধ লোকৰ আশীৰ্বাদ লোৱাৰ চেষ্টা কৰক। ই ভাগ্য শক্তিশালী কৰাত সহায় কৰে বুলি বিশ্বাস কৰা হয়। এইটো কথা মনত ৰাখিব, সৎ কাম, ধৈৰ্য আৰু ইতিবাচক চিন্তাই ভাগ্য শক্তিশালী কৰাত আটাইতকৈ ডাঙৰ উপায়। বন্ধু-বান্ধৱীসকল, এইটো আছিল কৰ্কট ৰাশিৰ বহাগ মাহৰ সম্পূৰ্ণ ৰাশিফল, অৰ্থাৎ 15 এপ্ৰিলৰ পৰা 15 মে 2026 লৈকে আপোনাৰ জীৱনত কি কি ডাঙৰ পৰিৱৰ্তন আহিব পাৰে তাৰ এই সংক্ষিপ্ত জ্যোতিষ বিশ্লেষণ। আশা কৰোঁ এই তথ্যবোৰে আপোনাক আগন্তুক দিনবোৰত সঠিক সিদ্ধান্ত লোৱাত অলপ হ'লেও সহায় কৰিব। মনত ৰাখিব, জীৱনত সফলতা লাভ কৰিবলৈ কেৱল ভাগ্য নহয়, পৰিশ্ৰম, ধৈৰ্য আৰু ইতিবাচক চিন্তাৰ অত্যন্ত প্ৰয়োজনীয়। যদি আপুনি কৰ্কট ৰাশিৰ হয় তেন্তে এই মাহত আত্মবিশ্বাসেৰে আগবাঢ়ি যাওক। সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব পাৰিলে এই সময়ছোৱাই আপোনাৰ জীৱনত নতুন সুযোগ আৰু উন্নতিৰ দুৱাৰ মুকলি কৰিব পাৰে। ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো অন কৰি থওক যাতে আগন্তুক সকলো ৰাশিফলৰ ভিডিঅ'ত আপুনি সৰ্বপ্ৰথমে পাব পাৰে। আপোনালোকৰ মৰম আৰু সমৰ্থনৰ বাবেই এই চেনেলটো আগবাঢ়ি গৈ আছে। ধন্যবাদ। সকলোৰে জীৱনত সুখ, শান্তি আৰু সমৃদ্ধি হওক।